নমস্কাৰ। আজিৰ মুখ্য খবৰসমূহ। আমেৰিকা ইৰাণ শান্তি চুক্তি। আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰিত হৈছে, যাৰ ফলত সামৰিক উত্তেজনা হ্ৰাস পোৱাৰ লগতে হৰমুজ প্ৰণালীত পুনৰ জাহাজ চলাচলৰ আৰম্ভণি হ'ব। বিশ্ব বজাৰত উত্থান। পশ্চিম এছিয়াত উত্তেজনা কমি অহাত এছিয়াৰ শ্বেয়াৰ বজাৰত উত্থান দেখা গৈছে আৰু কেঁচা তেলৰ মূল্য যথেষ্ট হ্ৰাস পাইছে। নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। জেৱাৰত অৱস্থিত নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে বাণিজ্যিক উৰণ আৰম্ভ হৈছে। ভাৰত-ফ্ৰান্স সম্পৰ্ক। ভাৰত আৰু ফ্ৰান্সে ইনোভেচন ৰোডমেপ 2030 গ্ৰহণ কৰাৰ লগতে অৰ্থনৈতিক সুৰক্ষা সংলাপ আৰম্ভ কৰিছে। নিট ইউজি 2026 পুনৰ পৰীক্ষাৰ এডমিট কাৰ্ড প্ৰকাশ কৰা হৈছে আৰু ফি ঘূৰাই পোৱাৰ সুবিধা দিয়া হৈছে। বংগৰ ৰাজনীতি। টিএমচিৰ 20 জন বিদ্ৰোহী সংসদে এনচিপিআই দলত যোগদান কৰাৰ সিদ্ধান্ত লৈছে। বৰ্ষা আপডেট। দিল্লীৰ কিছুমান অঞ্চলত বৰষুণ হৈছে যদিও এল নিনোৰ প্ৰভাৱত দক্ষিণ ভাৰতত বৰ্ষাৰ গতি মন্থৰ হৈ আছে। ভাৰতীয় নৌ সেনাৰ উদ্ধাৰ অভিযান। ওমান উপকূলৰ ওচৰত বিপদত পৰা জাহাজৰ 14 জন ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে। ফিফা বিশ্বকাপ 2026 7-1 গলত পৰাস্ত কৰিছে, আনহাতে ছুইডেনে টিউনিছিয়াক হেৰুৱাইছে। অৰ্থনৈতিক সতৰ্কবাণী। মুখ্য অৰ্থনৈতিক উপদেষ্টা ভি আনন্দ নাগেশ্বৰে এআই শ্বেয়াৰৰ মূল্যাংক বাবল বুলি অভিহিত কৰি যুৱক-যুৱতীক দক্ষতা আৰু ব্যৱসায়িক শিক্ষাত গুৰুত্ব দিবলৈ আহ্বান জনাইছে। নমস্কাৰ।